মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক পৰীক্ষা একেবাৰে ওচৰ চাপি আহিলগৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষা সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু এই বিষয়টো মই তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু যোৱা 4-5 বছৰৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি মই 5টামান কথা তোমালোকৰ কাৰণে ওলাইছোঁ। আৰু তোমালোকে যদি আজিৰ এই ভিডিঅ'টো চোৱা, তোমালোকৰ যদি ভয় লাগে মেট্ৰিক পৰীক্ষালৈ, তেতিয়াহ'লে টোটেলি নোহোৱা হৈ যাব। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই মেট্ৰিক পৰীক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ ষ্ট্ৰেছ আহে আৰু সেই ষ্ট্ৰেছৰ কাৰণে তোমালোকে যদি পঢ়িবলৈ বহা, তেতিয়াহ'লে তোমালোকৰ টোপনি আহে বা তোমালোকৰ বিভিন্ন ধৰণৰ চিন্তাধাৰাৰ কাৰণে তোমালোকৰ যিটো ষ্টাডি যিটো সময় আছে সেই সময়টো নষ্ট হয়। তো তোমালোকৰ সেৱা বোৰ্ডৰ দ্বাৰা প্ৰকাশিত যিবোৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত আছে, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে, গোটেইখিনি মই ডিছকাশ্যন কৰি মই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যিবোৰ প্ৰশ্ন কাকত আছে সেই প্ৰশ্ন কাকত কেনেদৰে বনোৱা হয়, আৰু সেই গোটেইখিনি কথা মই এনালাইচিছ কৰি ওলাইছোঁ। আৰু তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত একেবাৰে ভয় নোহোৱা হৈ যাব। তো চোৱা, তোমালোকৰ কাৰণে এটা গুড নিউজো আছে, আৰু সেই গুড নিউজটো প্ৰথমতে তোমালোকে পাবা। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। তো প্ৰথম কথা হৈছে কি, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যিবোৰ প্ৰশ্ন কাকত আছে সেই প্ৰশ্ন কাকত প্ৰধানকৈ 5টা নিয়মৰ মাজেৰে বা 5টা ধৰণে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ সজোৱা হয়। তাৰে প্ৰথমটো নিয়মটোৰ কথা যদি তুমি কোৱা, তেতিয়াহ'লে তোমাৰ প্ৰথমটো হৈছে যে 30% কুৱেশ্যন বহুত ইজি হয়, যাতে সকলোৱে তোমাৰ কি কৰিব পাৰে, সেই 30% কুৱেশ্যনটো এটেম্প কৰিব পাৰে বা 30% মাৰ্ক যাতে পায়, সকলোৱে যাতে পাছ কৰিব বিচাৰে। কাৰণ কোনো বোৰ্ডেই নিবিচাৰে যে ল'ৰা ছোৱালীসকল ফেইল কৰক। তো 30% প্ৰশ্ন একেবাৰে ইজি থাকিব। গতিকে এইটো তোমালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বা গুৰুত্বপূৰ্ণ এটা কথা, কাৰণ তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। দ্বিতীয় নম্বৰ হৈছে, তাৰপিছত আহিব 30%, যিটো 30% আৰু আগৰ 30% টোটেল 60%। আৰু এই 60% বা 30% তোমাৰ সেইসকল ষ্টুডেণ্টৰ কাৰণে যিসকলে ফাৰ্ষ্ট ডিভিজন পোৱাৰ যোগ্যতা ৰাখে, আৰু সেইটো কেৱল সেইসকল ষ্টুডেণ্টেহে কৰিব পাৰিব যিসকলে ফাৰ্ষ্ট ডিভিজন পোৱাৰ বা 60% পোৱাৰ যোগ্যতা থাকে। তাৰ পিছৰ যিটো 15% আছে, অৰ্থাৎ ষ্টাৰ মাৰ্ক যিসকলে পাব, সেইখিনি আছে। মানে এই 15% তোমাৰ কি হয়, মডাৰেট টাইপৰ কুৱেশ্যন হয়। মানে যিসকল ফাৰ্ষ্ট ডিভিজন পাব সেইসকলে কৰিব পৰাৰ সামৰ্থ্য নাথাকে, কিন্তু ষ্টাৰ পোৱা সকলে নম্বৰ পোৱা সকলৰ সামৰ্থ্য থাকে সেইবোৰ প্ৰশ্ন কৰিবলৈ হ'লে। তাৰপিছত 4 নম্বৰটো হৈছে যে তোমাৰ অলপমান হাৰ্ড, এতিয়া মডাৰেটতকৈ অলপমান টাফ কুৱেশ্যন আহিব, আৰু সেইটো আহিব 15% মাত্ৰ। আৰু সেই 15% সেইসকল ষ্টুডেণ্টে কৰিব পাৰিব যিসকলৰ যোগ্যতা তোমাৰ 85% পৰা 90% পোৱাৰ যোগ্যতা আছে। আৰু 5 নম্বৰ আছে কি তোমাৰ ভেৰি হাৰ্ড বা ইণ্টেলেকচুৱেল কুৱেশ্যন বুলি ক'ব পাৰা। আৰু এইটো প্ৰত্যেক বছৰে তোমাৰ প্ৰশ্ন আহে, তাতে 2টা বা 3টা প্ৰশ্ন তেনেকুৱা আহিবই। আৰু সেইটো প্ৰশ্ন তোমালোকৰ দিবই, কাৰণ বহুত ষ্টুডেণ্ট আছে, বহুত ইণ্টেলিজেণ্ট থাকে, ইণ্টেলেকচুৱেল ষ্টুডেণ্ট থাকে, আৰু সেই ষ্টুডেণ্টসকলেহে তোমাৰ এইটো কৰিব পাৰে। এইটো 100% তোমাৰ কৰিব পৰা সামৰ্থ্য যিসকলৰ আছে, সেইসকলেহে তোমাৰ কি কৰিব পাৰে। আৰু এই যিটো কুৱেশ্যন পেটাৰ্ণ, এইটো তোমাৰ মাত্ৰ 10%হে থাকে। তো তোমালোকে বুজি পালা এতিয়া তোমালোকৰ যিটো কুৱেশ্যন পেটাৰ্ণ হয় কেনেকুৱা ধৰণৰ হ'ব। গতিকে তোমালোকৰ কোনো চিন্তা কৰাৰ দৰকাৰ নাই, তোমালোকে ষ্টাডি কৰা। আৰু সদৌ শেষত সকলোকে বেষ্ট অফ লাক জনাইছোঁ। তোমালোকে চিন্তা কৰা বাদ দি তোমালোকে ভালদৰে ষ্টাডি কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এই ভিডিঅ'টোৱে ইমানতে সামৰণি